নমস্কাৰ তোমালোক সকলোকে লাৰ্ণ আপ চেনেলটোলৈ আদৰণি জনাইছোঁ। তো আজিৰ ভিডিঅ'টোত আমি এটা ইউনিক টপিক আমি ডিছকাছ কৰিম যে তোমালোকে যিসকলে এবাৰ ইউ জি এডমিশ্যন ল'ম বুলি ভাবিছা তো তোমালোকৰ মনত বিভিন্ন ধৰণৰ ডাউট কিছুমান থাকে। তাৰে ভিতৰত এটা ডাউট হ'ল কি যে তুমি ইউনিভাৰ্চিটি বা কলেজৰ ভিতৰত আমি ক'ত পঢ়িব লাগে বা ক'ত পঢ়িলে আমি বেছি বেনিফিটছ পাওঁ বা একচুৱেলি ইউনিভাৰ্চিটি বা কলেজৰ মাজত মানে ডিফাৰেঞ্চটো কি হয়। তো তোমালোকে এডমিশ্যন লোৱাৰ আগতে এইখিনি বস্তুটো জনাটো তোমাৰ খুবেই দৰকাৰ। তো এইখিনি কৈয়ে আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো এতিয়া চোৱা একচুৱেলি ইউনিভাৰ্চিটিবিলাকক আমি দুটা কেটেগৰীত আমি ভাগ কৰিব পাৰোঁ। এটা হ'ল চেণ্ট্ৰেল ইউনিভাৰ্চিটি যিটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰত থাকে, আৰু এটা হ'ল ষ্টেট ইউনিভাৰ্চিটি যিটো ষ্টেট গভৰ্ণমেণ্টৰ আণ্ডাৰত। এতিয়া অসমৰ দুখন চেণ্ট্ৰেল ইউনিভাৰ্চিটি আছে, এটা আছাম ইউনিভাৰ্চিটি আৰু এটা তেজপুৰ ইউনিভাৰ্চিটি, আৰু বাকী যিমান কটন, গুৱাহাটী ইউনিভাৰ্চিটি, ডিব্ৰুগড় ইউনিভাৰ্চিটি এইবোৰ কি হ'ল ষ্টেট ইউনিভাৰ্চিটি, মানে এইবোৰ অসম চৰকাৰৰ আণ্ডাৰত থাকে। দেন আমি ঠিক তেনেদৰে কলেজবিলাককো আমি দুটা কেটেগৰীত আমি ভাগ কৰিব পাৰিম। এটা হ'ল এফিলিয়েটেড কলেজ আৰু এটা হ'ল অট'নমাছ কলেজ। তোমালোকে নিশ্চয়কৈ শুনিছা যে কিছুমান কলেজৰ নামত মানে কি হ'ল অট'নমাছ ষ্টেটাছ এটা থাকে, আৰু কিছুমানক মানে এফিলিয়েটেড কলেজ বুলি কয়, মানে ডাইৰেক্ট যিবোৰ নৰ্মেল কলেজ হয় সেইবোৰক এফিলিয়েটেড বুলি ধৰা হয়। এতিয়া এফিলিয়েটেড কলেজ কোনবোৰ হয়? যিবোৰ কলেজ নেকি এখন ইউনিভাৰ্চিটিয়ে কণ্ট্ৰল কৰে, মানে গোটেই এডমিশ্যনৰ পৰা আৰম্ভ কৰি যিমানখিনি এক্সামিনেশ্যন ৰিলেটেড, ৰিজাল্ট ৰিলেটেড গোটেইখিনি প্ৰচেছখিনি ইউনিভাৰ্চিটিয়ে কণ্ডাক্ট কৰে, তাক এফিলিয়েটেড কলেজ বুলি কোৱা হয়। আৰু অট'নমাছ কলেজ কোনবোৰ হয়? যে যিবোৰ কলেজে নিজাববীয়াকৈ এক্সামিনেশ্যন, নিজাববীয়াকৈ ৰিজাল্ট বা তেওঁলোকে এটা পৰ্টেল চলাব পাৰে, এডমিশ্যন ৰিলেটেড যিখিনি গোটেই পৰ্টেলখিনি নিজাববীয়াকৈ চলাব পাৰে। তো সেইকাৰণে এতিয়া চোৱা কেইটামান এক্সাম্পল দি কিনে তোমালোকক সেইখিনি বস্তু বুজাই দিব বিচাৰিছোঁ। যে তুমি প্ৰাগজ্যোতিষ কলেজ চোৱা, প্ৰাগজ্যোতিষ কলেজখন কি হয়? এটা এফিলিয়েটেড কলেজ হয় টু গুৱাহাটী ইউনিভাৰ্চিটি, মানে প্ৰাগজ্যোতিষ কলেজখন গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা এটা এফিলিয়েটেড কলেজ। এতিয়া কোনোবাই ষ্টুডেণ্টে যদি প্ৰাগজ্যোতিষ কলেজত পঢ়ে বা কোনোবাই ষ্টুডেণ্টে যদি গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়ে, তো তেওঁৰ যিটো মাৰ্কশ্বিট বা চাৰ্টিফিকেট হয়, দুয়োজনৰ মাৰ্কশ্বিট চাৰ্টিফিকেটত গুৱাহাটী ইউনিভাৰ্চিটি বুলিহে মেনশ্যন থাকিব। মানে প্ৰাগজ্যোতিষ কলেজত পঢ়া ষ্টুডেণ্টজনৰো মাৰ্কশ্বিট চাৰ্টিফিকেটটোত প্ৰাগজ্যোতিষ কলেজ বুলি মেনশ্যন নাথাকে, তাতে গুৱাহাটী ইউনিভাৰ্চিটি বুলিহে মেনশ্যন থাকিব। কাৰণ তাৰ গোটেইখিনি প্ৰচেছ, এক্সামিনেশ্যন, এডমিশ্যন, যিমানখিনি ৰিজাল্ট ৰিলেটেড, পে'মেণ্ট ৰিলেটেড গোটেই প্ৰচেছখিনি গুৱাহাটী ইউনিভাৰ্চিটিহে কণ্ডাক্ট কৰে। তো সেইকাৰণে প্ৰাগজ্যোতিষ কলেজত এফিলিয়েটেড কলেজ বুলি কোৱা হয়। আৰু অট'নমাছ কলেজ, ছাপ'জ যোৱা বছৰ কি হ'ল বি বৰুৱা কলেজখন অট'নমাছ ষ্টেটাছ পাইছে। অট'নমাছ ষ্টেটাছ মানে কি হয়? ধৰা বি বৰুৱা কলেজখন আগতে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা এখন কলেজ আছিল। তাৰপিছত বি বৰুৱা কলেজৰ যেতিয়া ৰেংকিং বাঢ়ি গ'ল বা গ্ৰেড বাঢ়ি গ'ল, তাৰপিছৰ পৰা UGC মানে ইউনিভাৰ্চিটি গ্ৰাণ্ট কমিশ্যনে বি বৰুৱা কলেজখনক অট'নমাছ ষ্টেটাছ এটা দিছে, যাৰ বাবে আগতে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত আছিল কাৰণে গোটেই প্ৰচেছখিনি গুৱাহাটী ইউনিভাৰ্চিটিয়ে কণ্ডাক্ট কৰিছিলে। কিন্তু যোৱা বছৰৰ পৰা বি বৰুৱা কলেজ কি হ'ল অট'নমাছ ষ্টেটাছ পোৱাৰ বাবে এতিয়া তোমাৰ এক্সামিনেশ্যন বা তোমাৰ ৰিজাল্ট বা একাডেমিক্স গোটেইখিনি বস্তু, কাৰিকুলামখিনি, চিলেবাছ পাতি গোটেইখিনি বস্তু বি বৰুৱা কলেজে এতিয়া ইণ্ডিপেণ্ডেণ্টলি চলাই আছে। মানে সেইটোৱে ডিফাৰেঞ্চ যে অট'নমাছ কলেজটো ষ্টেটাছ এটা কেতিয়া পাব? যেতিয়া প্ৰথমতে কলেজখন এফিলিয়েটেড কলেজে হৈ থাকে, দেন তাৰপিছত কি হয় এই অট'নমাছ ষ্টেটাছটো UGCয়ে গ্ৰাণ্ট কৰে। তো তেনেকুৱা হয়। সেইখিনি হ'ল আমাৰ অট'নমাছ কলেজ বা এফিলিয়েটেড কলেজৰ ডিফাৰেঞ্চ। এতিয়া কিছুমান প্ৰাইভেট ইউনিভাৰ্চিটি থাকে, তো প্ৰাইভেট ইউনিভাৰ্চিটিবোৰ কি হ'ল সেইবোৰ তোমাৰ ষ্টেট বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰত নাথাকে, সেইবোৰ তোমাৰ ব্যক্তিগত কিছুমান প্ৰতিষ্ঠান হয়, যেনে তোমাৰ ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটি, আছাম ডাউন টাউন ইউনিভাৰ্চিটি, এইবোৰ কি হয় গভৰ্ণমেণ্টৰ আণ্ডাৰত থকা ইউনিভাৰ্চিটি নহয়। দেন এতিয়া আমি নেক্সট কি ডিছকাছ কৰিম যে একচুৱেলি ইউনিভাৰ্চিটি বা কলেজৰ মাজত একচুৱেল ডিফাৰেঞ্চখিনি কি হয়, যে আমি যদি এখন কলেজত পঢ়োঁ বা এখন ইউনিভাৰ্চিটিত পঢ়োঁ তো আমি কি ডিফাৰেঞ্চ আমি পাম। তো তোমালোকৰ যদি কোনোবা ছিনিয়ৰ আছে, দাদা বাইদেউ আছে, দেন তোমালোকে তাহাঁতক সুধিলে তোমালোকে নিজে গম পাবা যে একচুৱেল ডিফাৰেঞ্চখিনি কি হয়। তো এতিয়া মই কেইটামান ডিফাৰেঞ্চ মই ইয়াতে কৈ দিব বিচাৰিছোঁ। যে প্ৰথমতে এটা ছিষ্টেম প্ৰব্লেম কিছুমান দেখা যায়। তো যেতিয়া আমি কলেজ এখনত পঢ়োঁ, স্পেচিয়েলি মানে এফিলিয়েটেড কলেজবোৰত, তেতিয়া কি হয় যিহেতু গোটেইখিনি প্ৰচেছ সেই ইউনিভাৰ্চিটিখনেহে কণ্ডাক্ট কৰে। মানে লাইক তুমি প্ৰাগজ্যোতিষ কলেজত পঢ়া বা গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা তুমি যিকোনো কলেজ এখনত পঢ়া, তো তুমি গোটেইখিনি প্ৰচেছ যিহেতু গুৱাহাটী ইউনিভাৰ্চিটিয়ে কণ্ডাক্ট কৰিব, তো তাতে প্ৰত্যেক বছৰে কিছুমান এনেকুৱা সৰু সৰু ইছ্যু দেখা যায় যে কেতিয়াবা কি হয় যে তোমাৰ এক্সামিনেশ্যনৰ কাৰণে তুমি ফৰ্ম ফিল আপ কৰিলা, তো পে'মেণ্টটো কৰিছা কিন্তু পে'মেণ্ট ছাকচেছফুল দেখুওৱা নাই। দেন কেতিয়াবা ৰিজাল্ট আহিছে, ৰিজাল্টত তোমাৰ কোনোবা এখন ছাবজেক্টত মাৰ্কছ কম আহিছে। তো তেনেকুৱা ধৰণৰ সৰু সৰু প্ৰব্লেম কিছুমান প্ৰত্যেক বছৰে দেখা যায়। তোমাৰ যেতিয়া সেনেকুৱা ধৰণৰ প্ৰব্লেম হোৱা, তেতিয়া তুমি সেই কলেজখনত কৈ কিনে তোমাৰ একো লাভ নাই, বা কলেজত ক'লেও তোমাক আকৌ কি ইউনিভাৰ্চিটিলৈকে ফৰৱাৰ্ড কৰিব। তেতিয়া আকৌ তোমাৰ সেই ইউনিভাৰ্চিটিখনত যাব লাগিব ডকুমেণ্টছখিনি লৈ কিনে, তাৰপিছত তাহাঁতৰ পৰা বস্তুখিনি ঠিক কৰি দিব। তো প্ৰচেছটো অলপমান দীঘলীয়া হৈ যায়, বা কেতিয়াবা ইউনিভাৰ্চিটিখন দূৰ হ'লে মানে অলপ যাওঁতে বা আহোঁতে সেইখিনি বস্তুটোৰ অলপ প্ৰব্লেম পোৱা যায়। তো সেইকাৰণে যেতিয়া তুমি ডাইৰেক্ট সেই ইউনিভাৰ্চিটিখনতে পঢ়িবা, তো তোমাৰ জাষ্ট ডিপাৰ্টমেণ্টত সেইখিনি বস্তু ইনফৰ্ম কৰিবা যে মোৰ কি হ'ল ছাবজেক্ট এটাৰ ইমান মাৰ্কছ পাব লাগিছিলে কিন্তু ইমান আহিছে, দেন তাহাঁতে নিজে গোটেইখিনি বস্তু ছল্ভ কৰি দিব। তো সেইখিনি বেনিফিট তুমি এজ ইউনিভাৰ্চিটি ষ্টুডেণ্ট হিচাপে তুমি পাবা।
দেন নেক্সট আমি হোষ্টেল প্ৰব্লেম কিছুমান দেখোঁ কলেজবোৰত, যে কলেজবোৰত যিহেতু লিমিটেড হোষ্টেলছখিনি এভেইলেবল থাকে, তো কোনোবা যদি দূৰৰ পৰা আহি আছে পঢ়িবলৈ, দেন ইউনিভাৰ্চিটিবিলাকত গ'লে তুমি কি হোষ্টেল ফেচিলিটিখিনি কলেজতকৈ তুমি বেটাৰ পাবা। দেন এটা কেম্পাছ লাইফ থাকে, যে ইউনিভাৰ্চিটিবোৰত তোমাৰ বহুত ডাঙৰ ডাঙৰ কেম্পাছ হয়, বিভিন্ন ধৰণৰ কোৰ্চখিনি তাতে অফাৰ কৰা হয়, তো বিভিন্ন মানুহ তাতে পোৱা যায়, বিভিন্ন ধৰণৰ ইণ্টাৰনেশ্যনেল নেশ্যনেল ছেমিনাৰ কিছুমান হয়, ৱৰ্কশ্বপবোৰ হয়, তো এইবোৰ এক্সপ'জাৰ তুমি কলেজবোৰৰ তুলনাত তুমি ইউনিভাৰ্চিটিখনত তুমি বেছি পাবা। দেন তোমাৰ নেক্সট আৰু এটা বস্তু কি হয়, যে যিহেতু ইউনিভাৰ্চিটিবোৰত তোমাৰ 5 ইয়াৰ্ছ ইণ্টিগ্ৰেটেড মাষ্টাৰ্ছ প্ৰগ্ৰেমখিনিও হয়, মানে 5 বছৰত তুমি UG আৰু PG একেলগে কৰিব পাৰা, কিন্তু কলেজবোৰত কি হয় স্পেচিয়েলি 4 ইয়াৰ ডিগ্ৰীটোহে অফাৰ কৰা হয়। তো তুমি যেতিয়া 4 ইয়াৰ কৰিবা, তুমি যদি পিছলৈ আকৌ মাষ্টাৰ ডিগ্ৰী কৰিব বিচৰা, দেন আকৌ তোমাৰ এণ্ট্ৰেন্স এক্সামিনেশ্যন দি কিনে তুমি এডমিশ্যন ল'ব লাগিব। তো সেইকাৰণে যদি তুমি ইউনিভাৰ্চিটিখনত ডাইৰেক্ট চুজ কৰা, দেন তুমি 5 ইয়াৰ্ছ তাতে তুমি UG PG একেলগে কৰিব পাৰিবা। দেন আৰু এটা বস্তু কি হয়, যে তোমাৰ ইণ্টাৰ ইউনিভাৰ্চিটি ৰিলেটেড কিছুমান কম্পিটিশ্যন, যেনেকৈ তোমাৰ স্পৰ্টছৰ কম্পিটিশ্যন কিছুমান হয়, খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ হয়, তোমালোকে নিশ্চয়কৈ জানা। দেন তোমাৰ কিছুমান কালচাৰেল ফেষ্ট হয় ইউনিভাৰ্চিটিবোৰৰ মাজত, তো তুমি কলেজৰ পৰা এফিলিয়েটেড কলেজৰ পৰা থাকিলেও তুমি তাতে পাৰ্টিচিপেট কৰিব পাৰিবা, কিন্তু তাতে তোমাৰ কি হয় চিলেকশ্যন ট্ৰায়েল কিছুমান দিব লাগিব, দি কিনে চিলেক্ট হৈ কিনে তাৰপিছত তুমি টিমটোৰ ভিতৰত তুমি পাৰ্টিচিপেট কৰিব পাৰিবা। কিন্তু কিছুমান ক্ষেত্ৰত কি হয়, যে নটিফিকেশ্যনবোৰ তোমাৰ কলেজলৈ আহিয়ে নাপায়, মানে যিহেতু ইউনিভাৰ্চিটিখনেহে কণ্ডাক্ট কৰিব গোটেই ট্ৰায়েলটো চিলেকশ্যনটো, তো কিছুমান তেনেকুৱা কম্পিটিশ্যন কিছুমান থাকে য'ত নেকি অকল সেই ইউনিভাৰ্চিটিখিনি ষ্টুডেণ্টখিনিহে পাৰ্টিচিপেট কৰিব পাৰে, বা কেতিয়াবা ট্ৰায়েলটো পাতে যদিও তোমালোকে সেইখিনি বস্তু গম নোপোৱা। তো সেইখিনি বস্তু তোমালোকৰ কিছুমান প্ৰব্লেম তোমালোকৰ দেখা যায় কলেজত পঢ়িলে। দেন তোমাৰ আৰু এটা সৰু এটা কি মাইনৰ ডিফাৰেঞ্চ কিছুমান থাকে, যে তুমি যেতিয়া কলেজ এখনত পঢ়া, তুমি স্কুলৰ নিচিনাকৈ ছেইম ভাইব এটাই পোৱা, যে তুমি ড্ৰেছ পিন্ধি যাব লাগিল, তোমাৰ কি বুলি কয় উইকত 6 ডেজৰ ক্লাছ হ'ল, মানে ছেটাৰডেও ক্লাছ হয়, কিন্তু ইউনিভাৰ্চিটিৰ ক্ষেত্ৰত সেইটো নহয়। ইউনিভাৰ্চিটিত কোনো ধৰণৰ ড্ৰেছ কোড নাথাকে, আৰু প্লাছ কি হয় তোমাৰ ছেটাৰডে অফ থাকে, মানে উইকত তোমাৰ 5 ডেজৰ ক্লাছ হ'ব, আৰু ছেটাৰডে ছানডে হলিডে হয়। তো স্পেচিয়েলি যোৱা এবছৰ 2 বছৰ আগতে যিবোৰ নতুনকৈ ইউনিভাৰ্চিটি লৈছে, এতিয়াও এই ৰুলবোৰ, মানে ড্ৰেছ কোড বা ছেটাৰডে অফ, সেইবোৰ ৰুল এতিয়াও ফ'ল' হোৱা নাই। তো লাহে লাহেকৈ সেইবোৰ ৰুল সেই ইউনিভাৰ্চিটিবোৰতো ফ'ল' হ'ব। তো এইখিনিয়ে আছিলে মেইনলি থকা কিছুমান ইউনিভাৰ্চিটি বা কলেজৰ মাজত ডিফাৰেঞ্চ। তো বহুতৰ মনত আৰু কিছুমান ডাউটছ থাকি যায়, যে তোমালোকৰ BA কোৰ্চৰ বাবে কোনখন ইউনিভাৰ্চিটি ভাল, BSCৰ বাবে কোনখন ভাল, BCom বাবে কোনখন ভাল। তো এইবোৰ লৈ কিনেও মই নেক্সট ভিডিঅ'বোৰ মই ডিছকাছ কৰিম, যে কোনখন ইউনিভাৰ্চিটিত তুমি কোনটো কোৰ্চৰ বাবে ভাল হয়। তো এইখিনি কৈ আজিৰ ভিডিঅ'টো এইখিনিতে মই এৰিলোঁ। তো ভিডিঅ'টো ভাল লাগিছে যদি লাইক কৰিবা, চেনেলটো নতুন অহাখিনিয়ে ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।